हेलो दोस्त नमस्कार अस्सलाम वालेकुम। आपलोকে এটা ঘর বনাই আছে বা ঘৰৰ যে শাটারিং বিলাক কৰি আছে শাটারিং কৰোতে আপোনাৰ কোনবিলাক কাম আমাৰ অলপ চাব লাগে যে কোনবিলাক কাম চালে আমাৰ কামটো ধুনিয়া হয় যে আমাৰ বিম বিলাক সিধা আছে না নাই সিধা হ'ব না নাই বা শাটারিং খোলাৰ পিছত আমাৰ বিম বিলাক বেকা বেকা হৈ থাকে নেকি বা আমাৰ ছট বিলাক আপ ডাউন হৈ থাকে নেকি কোনবিলাক বস্তুটো চালে আপোনাৰ কামটো ধুনিয়া হ'ব এইটো ভিডিঅ'ৰ মাধ্যমত আপুনি ধুনিয়া এটা আইডিয়া পাই যাব। এবাৰ আহক যেটো আমাৰ বিম বিলাক আছে বিম বিলাক যেটা আমাৰ শাটারিং কৰিছে এটা পোস্টৰ এটা মোৰৰ পৰা আৰু এটা পোস্ট লৈকে আমাৰ সুতা মাৰিব লাগিব পুৰা ধুনিয়াকে সুতা মাৰি দি আপোনাৰ কাম বিলাক কৰে তেনেহলে আপোনাৰ বিম বিলাক সিধা হ'ব আৰু এইবিলাক তক্তা আছে তক্তা বিলাক আমাৰ অলপ সিধা সিধা তক্তা লগাব লাগিব একবাৰে পুৰণা তক্তা লগাব নালাগে তক্তা বিলাক চাব লাগিব তক্তা বিলাক আমাৰ ঠিক আছে না নাই বা পোকে খাই দিছে নেকি যে অলপ নতুন নতুন তক্তা লগাবলৈ চেষ্টা কৰিব তেনেহলে পুৰা কাম বিলাক ধুনিয়া হ'ব। আমি ওপৰত গৈ আপোনাক ধুনিয়াকে দেখাই দিম আহক আৰু বাপ বিলাক অলপ সিধাকে লগাবলৈ চেষ্টা কৰিব সিধাকে লগালে আপোনাৰ ইয়াত আপুনি যিকোনো লোড দিয়ে লোডটো আপোনাৰ ধৰি ৰাখিব পাৰিব এনেকৈ যদি বেকাকে লগাই দিয়ে তেনেহলে লোড বিলাক ধৰিব নোৱাৰে আৰু যিবিলাক আমাৰ পুশ ডালা হৈ আছে পুশ বিলাকত আপোনাক কিৰিং কৰিব লাগিব পুৰা কিৰিং কৰিলেহে আপোনাৰ ঘৰটো পুৰা মজবুত হ'ব। এইটো চাক আমাৰ সুতা মাৰা আছে এনেকৈ আপোনালোকে সুতা মাৰি ল'ব সুতা মাৰি যিমান শাটারিং আছে গোটেইখিনি শাটারিংত আমাৰ সুতা মাৰিব লাগিব সুতা মাৰিলেহে আপোনাৰ বিম বিলাক সিধা হ'ব। এইটো চাক এফালে আহক এবিলাক এটা আমাৰ কামটো চলি আছে শাটারিং এটা আমাৰ এইটো বিমৰ এইটো মূৰৰ পৰা এইটো মূৰ সিধা আছে না নাই এইবিলাক চাব লাগিব তালেহে আপোনাৰ কামটো পাৰফেক্ট হ'ব। আৰু এই বিম বিলাক যে এইবিলাক তক্তা ফিটিং কৰিছে ফিটিং কৰোতে সুতা মাৰিছে না নাই সুতা মাৰিব লাগিব সুতা মাৰিলেহে আপোনাৰ কামটো সিধা হ'ব নহলে এনেকৈ একা বেকা হৈ যাব। এইটো শাটারিং কৰাৰ আগতে আপোনাৰ মনোযোগ দিব লাগিব কামটোত বা ধ্যান দিব লাগিব আৰু যিবিলাক এইবিলাক বাটাম বিলাক যে লগাইছে এইবিলাক যে বাটাম লগোৱা হৈছে বাটাম বিলাক ঠিক আছে না নাই বিলাক চাব লাগিব চাক মান মিস্ত্ৰীয়ে কাম কৰি আছে এইটো চাক বিমটো সিধা আছে এলা বিম চাব লাগিব আৰু এইটো আমাৰ শাটারিং যে হ'ব আমাৰ প্লেন চিটৰ শাটারিং হ'ব শাটারিংটো সম্পূৰ্ণ হোৱাৰ পিছত আৰু এটা ভিডিঅ' কৰিম। এইটো চাক আমাৰ বিমটো কিমান সিধা আছে এনেকৈ আপোনালোকে সিধা সুতা মাৰিব সুতা মাৰি কাম কৰিলে আপোনাৰ গোটেইখিনি বিম আমাৰ সিধা থাকিব। আৰু যিবিলাক ধৰক এইটো আমাৰ জইন দিয়া হৈছে এনেকুৱা যদি জইন দিয়া হ'ব জইনটো যাতে আমাৰ বেছি ডাঙৰ জইন নাথাকে ফাঁক নাথাকে ফাঁক থাকিলে আমাৰ ইয়াত যেতিয়া মছলা মাৰি বাইবেটাৰ মাৰিব বাইবেটাৰ মাৰিলে ইয়াত আমাৰ হানিকম ওলাই যাব বা আমাৰ চিমেণ্ট বিলাক তলত পৰি যাব। চাক ফাঁকবিলাক বেছি নাই এইবিলাক চাব লাগিব কাম কৰোঁতে আৰু আমাৰ বাঁহৰ তলত আমাৰ গোটেইকেইটা বাঁহৰ তলত আমাৰ তক্তা পাৰি দিব লাগিব তক্তা পাৰিলেহে আপোনাৰ ইয়াত যিমান লোড আছে বাঁহে লোডটো ধৰিব পাৰিব নহ'লে বাঁহবিলাক সোমাই যাব মাটিত সোমাই যাব তেতিয়া শ্বৰ্ট আহিব। এইটো আছিল আজি আমাৰ কলিয়াবৰৰ কাম শাটারিংটো চলি আছে বুজিছে। আপোনালোকে যদি ঘৰ বনাবলৈ বিচাৰি আছে তেনেহ'লে ল' কষ্ট কনষ্ট্ৰাকশ্যনত আপোনালোকে কণ্টেক্ট কৰিব পাৰে স্ক্ৰীণত দিয়া নম্বৰখিনিত কণ্টেক্ট কৰিব। আপোনালোকে যদি কম খৰচত এটা ঘৰ বনাবলৈ বিচাৰি আছে তেনেহ'লে আপোনাৰ ঘৰটো ল' কষ্ট কনষ্ট্ৰাকশ্যনে আপোনাৰ ধুনীয়াকৈ বনাই দিব। আপুনি যিকোনো ঘৰ হওক আছাম টাইপ ঘৰ হওক বা RCC ঘৰ হওক বনালে আপোনালোকে কণ্টেক্ট কৰিব পাৰে একবাৰ কম খৰচত আমি বনাই দিবলৈ চেষ্টা কৰিম। মোৰ ঘৰটো হ'ল নগাঁও। এইটো আমাৰ কামবিলাক চাই দিয়ে আপোনাৰ ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ঘৰ বনাবলৈ বিচাৰিলে কণ্টেক্ট কৰিব। থেংক ইউ ছ' মাছ নেক্সট ভিডিঅ'ত লগ হ'ব কিবা জানিব লগা হ'লে আপোনালোকে কমেণ্ট কৰিব। থেংক ইউ। ঠিক আছে না নাই এইবিলাক চাব লাগিব চাওক মান মিস্ত্ৰীয়ে কাম কৰি আছে এইটো চাওক বিমটো সিধা আছে এলা বিম চাব লাগিব আৰু এইটো আমাৰ শাটারিং যে হ'ব আমাৰ প্লেন চিটৰ শাটারিং হ'ব শাটারিংটো সম্পূৰ্ণ হোৱাৰ পিছত আৰু এটা ভিডিঅ' কৰিম। এনেকুৱা আপোনাৰ প্লেন চিটৰ শাটারিং হ'ব এইটো চাক এনেকুৱা প্লেন চিট আছে তলত পেলোৱা আছে গোটেইখিনিত আমাৰ এনেকুৱা প্লেন চিট ব্যৱহাৰ কৰা হ'ব। যিটো চাজা আছে চাজাত আমাৰ তক্তা ইউজ হ'ব।